যেটো 250 টকীয়া সিলিন্ডার আছিলে কংগ্রেসৰ দিনত এতিয়া 800 টকা হল এতিয়া নিৰ্বাচনলৈ মাত্ৰ 5 মাহ 6 মাহ থাকোতে 100 টকাকৈ হকাহ দি প্ৰতি মাহে মাহে তেওঁলোকে ভোট কিনিবলৈ অপচেষ্টা কৰিছে ৰাইজে যোৱা 10 বছৰ যদি এই চৰকাৰী সাহায্য নোহোৱাকৈ দাইল খাব পাৰিছে আগন্তুক সমাও খাব পাৰিব নিশ্চিত গৌৰৱ গগৈ যুৱক হলেও তেখেতৰ লগত আমাৰ প্ৰদেশ কংগ্ৰেছৰ বিভিন্ন জ্যেষ্ঠ নেতা আছে ইয়াত আৰু সেই অৰুণোদয় 1200 টকা কি কাম দিব ককচোন এইটো এটা পুৰণা বস্তু এনেকুৱা বিজ্ঞাপন দিছে অসমৰ মানুহক মানে তেওঁলোকে এটা আভুৱা ভাৰিব বিচাৰে আপোনালোকে যিকোনো এজন এতিয়া হিতাধিকাৰীৰ ঘৰলৈ যোওক তেওঁৰ চাউলৰ কাৰ্ডখন যিখন ফুড সিকিউৰিটি কাৰ্ড তাত কি লিখা আছে চাওক তাত আপোনালোকে লিখা দেখা পাব চাউল আটা দাইল চেনি মিঠাতেল নিমখ সকলোখিনি লিখা আছে ইয়াৰ অৰ্থ হ'ল আগতেও দিছিলে কিন্তু একমাত্ৰ বনিয়া পুঁজিপতিবিলাকক লুণ্ঠন কৰিবলৈ সুবিধা দিবলৈ যোৱা 10 বছৰ এই কথাখিনি বিজেপি চৰকাৰৰ মনত নপৰিলে কেনেকৈ মূল্যবৃদ্ধিয়ে ৰাইজক জুৰুলা কৰিছে এতিয়া নিৰ্বাচনলৈ মাত্ৰ 5 মাহ 6 মাহ থাকোতে 100 টকাকৈ হকাহ দি প্ৰতি মাহে মাহে তেওঁলোকে ভোট কিনিবলৈ অপচেষ্টা কৰিছে ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ দিব ৰাইজে যোৱা 10 বছৰ যদি এই চৰকাৰী সাহায্য নোহোৱাকৈ দাইল খাব পাৰিছে আগন্তুক সমাও খাব পাৰিব নিশ্চিত আমাৰ দেশখনে যুৱ দেশ ন আমাৰ সেই গতিকে যুৱকক চান্স দিব লাগে বুলি সকলোৱে কয় আমাৰ 50% ওপৰত আমাৰ যুৱক সেই গতিকে এজন যদি যুৱকক দিয়া যায় ইয়াত কোনেও আপত্তি কৰিব নালাগে মুখ্যমন্ত্ৰী মহোদয়ে এতিয়া কিয় আপত্তি কৰিছে মই নাজানো কিন্তু গৌৰৱ গগৈ যুৱক হলেও তেখেতৰ লগত আমাৰ প্ৰদেশ কংগ্ৰেছৰ বিভিন্ন জ্যেষ্ঠ নেতা আছে আৰু জ্যেষ্ঠ নেতাসকলৰ লগত সহযোগিতা তেখেতে দল আগবঢ়াই নিব সেই গতিকে জ্যেষ্ঠসকলে পৰামৰ্শ দিব গৌৰৱ গগৈ দল আগুৱাই নিব আৰু আমাৰ জয়লাভ হ'ব এইটো প্ৰকৃততে ক'বলৈও দিগদাৰ যেটো 250 টকীয়া সিলিন্ডাৰ আছিলে কংগ্ৰেছৰ দিনত এতিয়া 800 টকা হল যিমানে বঢ়াই নিদিয়ক আপোনাৰ যে কংগ্ৰেছৰ দিনত যদি 20 টকাৰ চাউল আছিল এতিয়া 60 টকা হল 30 টকাৰ দাইল আছিল এতিয়া 100 টকা হল ইয়াত আৰু সেই অৰুণোদয় 1200 টকা কি কাম দিব ককচোন তেওঁলোকে কৈছিল ভাল দিন আহিব মূল্যবৃদ্ধি ৰোধ কৰিম আপোনালোকক মই তথ্য দি দিম প্ৰতি বছৰে বছৰে কেনেকৈ মূল্য বাঢ়ি গ'ল ব্যৱসায়ীসকলৰ লাভ হ'ল দুখীয়া মানুহৰ পেটত গামোচা আহিলে এইবিলাক কথাৰ পৰা এইবিলাক মাত্ৰ বাতৰি কাকতৰ বিজ্ঞাপন আৰু বাতৰি কাকতৰ বিজ্ঞাপনৰ যোগেদি বা আপোনালোকৰ চেনেলবিলাকত এনেকুৱা কথা কৈ পেলাই আপোনালোককো বিজ্ঞাপন দি জনগণৰ কথা যাতে আপোনালোকে ক'ব নোৱাৰে তাৰ বাবে এটা গণতন্ত্ৰ হত্যা কৰাৰ প্ৰচেষ্টা তাতকৈ বেছি একো নহয়